Hello, Namaskar, and good morning everyone. মই এটা বহুত সুন্দৰ জায়গাত আছো আসলে বহুত সুন্দৰ পৰিবেশ এবাৰ মই আপোনালোকক বেক কেমেৰা কৰি সিনাৰিটো অকমান দেখাই দিছো বাৰু This is the beautiful scenery. Okay, and this is Kohima. এই সুন্দৰ পৰিবেশত আসলতে মানে আমাৰ এটা সুন্দৰ পৰিবেশত অহাৰ লগে লগে ন আমাৰ মনটো খুব এটা বেলেগ হৈ যায় আমাৰ এটা মনৰ স্থিতিটো বেলেগ হৈ যায় আমি খুব আনন্দ অনুভৱ কৰো এটা যেনেকৈ সুন্দৰ সিনাৰিৰ মাজত যেতিয়া আমি একপি ফটো তুলো নহয় ফটোকপি তোলাৰ লগে লগে তাৰ সৌন্দৰ্যটো খুব ধুনিয়া হৈ যায় মানে একপি ফটো খুব ধুনিয়া হৈ যায় এটা সুন্দৰ সিনাৰি তুলিলে আৰু কিয়নো সেই সিনাৰিটোৱে আমাৰ ফটোকপি বহুত ধুনিয়া কৰি দিয়ে হয় আৰু লগতে কি হয় এটা তেনেকুৱা এটা জায়গাত যেতিয়া মানে প্ৰাকৃতিক সৌন্দৰ্য থকা যেতিয়া এটা জায়গাত আমি যাওঁ তেতিয়া আমাৰ মনটো অটোমেটিক খুব ভাল লাগে মানে ফুৰ্তি লাগে আমাৰ আনন্দ আমি অনুভৱ কৰিব পাৰো হয় সকলোৱে কৰে নিশ্চয় যেনেকে এটা সুন্দৰ সিনাৰিয়ে এটা বা সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ একপি ফটো যেনেকে সুন্দৰ হৈ যায় বা এটা সুন্দৰ প্ৰাকৃতিক পৰিবেশত যেনেকে আমাৰ মনটো মনৰ স্থিতিটো আপলিফ্ট হৈ যায় মনৰ স্থিতিটো সলনি হৈ যায় আমি সুখী অনুভৱ কৰো উইদাউট এনি ৰিজন হয় তাত আহি পোৱাৰ লগে লগে সেই জায়গাটোত আহি পোৱাৰ লগে লগে আমি এটা বেলেগ এটা হ্যাপিনেস ফিল কৰো ঠিক তেনেকে এটা শুদ্ধ চিন্তাই এটা মানে ভাল চিন্তাই আমাৰ জীৱনটো মানে বেলেগ কৰিব পাৰে উন্নত কৰি দিব পাৰে হয়নে বাৰু কথাটো আসলে প্ৰত্যেকজন এজন ব্যক্তি আপুনি বা মই কেনেকে আনতকে কেনেকে বেলেগ আমাৰ চিন্তাধাৰাৰ জৰিয়তেহে আমি আনতকে পৃথক হ'ব পাৰো বা এজনৰ চিন্তাধাৰাৰ জৰিয়তেহে তেওঁৰ জীৱনটো নিৰ্ভৰ কৰে মানে গতিকে এটা ভাল চিন্তাই ভাল ডিসিশনে শুদ্ধ চিন্তাই আমাৰ জীৱনটো আৰু সুন্দৰ কৰি তুলিব পাৰে ওকে সকলোৰে চিন্তাবোৰ শুদ্ধ হওক ভাল হওক আৰু সকলোৰে জীৱনবোৰ ভাল হওক থ্যাংক ইউ সো মাচ